আমার ছাত্রছাত্রীসকল তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যনলৈ। আমি আলোচনা কৰি আছিলোঁ ক্লাছ 9ৰ প্ৰথম চেপ্টাৰ আমাৰ 4 কহৰ বস্তুবোৰ। ইতিমধ্যে দুটা ভিডিঅ' আপলোড কৰা হৈছে। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই গতিকে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব, চাই ল'বা। তেতিয়াহ'লে আজিৰ যিটো পাঠ সেইটো তোমালোকে বুজাত সুবিধা হ'ব। আমি আজি আৰম্ভ কৰিম পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে, কেন মেটাৰ চেঞ্জ ইটছ ষ্টেট। এই টপিকটো আলোচনা কৰাৰ লগত আগতে মই তোমালোকক আৰু এটা কথা কৈ ল'ম। আমি যে পঢ়িছিলোঁ পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্যবোৰ কি কি আছিলে। পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্যবোৰ এটা আছিলে পদাৰ্থৰ কণিকাবোৰৰ মাজত কি থাকে, ব্যৱধান থাকে। পদাৰ্থৰ কণিকাবোৰৰ মাজত কি থাকে, আকৰ্ষণী বল থাকে। আৰু এটা আছিলে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে আৰু সেই গতিটোক ব্ৰাউনিয়ান মুভমেণ্ট বুলি কৈছিলোঁ। পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে, পদাৰ্থৰ কণিকাবোৰৰ অনবৰতে গতি কৰি থাকে আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত কি থাকে, আকৰ্ষণ থাকে। এই তিনিটা কণিকাৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি আজিৰ যদি তোমালোকে সেইকেইটা বুজি পাইছা তেতিয়াহ'লে এই পাঠটো তোমালোকে বুজাত সুবিধা হ'ব। ইয়াত কি হৈছে, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে। তোমালোকে ইয়াত মই ক'লেও বা নক'লেও ডাইৰেক্ট তোমালোকে ক'ব পাৰিবা হয় পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। কেনেকৈ হয় বা ক'ত গম পাইছা। আমি তোমালোকক সচৰাচৰ যে আমি যে ঘৰত দেখি থাকোঁ, যদি আমি ভাত বনাওঁ বা চব্জি বনালে আমি চব্জিৰ যোনটো ঢাকনিটো যদি মাৰি থৈ দিওঁ, তেতিয়া অলপ চব্জিটো ঠাণ্ডা হোৱাৰ পিছত যেতিয়া আমি ঢাকনিডাল গুচাই দিওঁ তেতিয়া তাৰ পৰা কি পৰে, টুপ টুপকৈ পানী পৰে। প্ৰথমে কি হয়, পানী চব্জিৰ পৰা বা তৰকাৰীৰ পৰা কি হয়, পানীটো ভাপ হৈ গৈ ক'ত জমা হয়, এই ঢাকনিত জমা হয়। আৰু যেতিয়া ঠাণ্ডা হয়, ঠাণ্ডা হোৱাৰ লগে লগে আকৌ জুলীয়া অৱস্থা প্ৰাপ্ত হয়। মানে কি হৈছে, পানীখিনি প্ৰথম কি হৈছে, ভাপ হৈছে, গেছ হৈছে, গেছৰ পৰা আকৌ জুলীয়া হৈছে। মানে কি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে। আকৌ তোমালোকে আৰু এটা পৰ্যবেক্ষণ হয়তো দেখিছে, আইচক্ৰীম বা বৰফ যেতিয়া কি হয়, ফ্ৰিজৰ পৰা উলিয়াই অনা হয়, উলিয়াই যদি অলপ হাতত থৈ দিয়া হয় তেতিয়া কি হয়, লাহে লাহে কি হৈ যায়, পানী হ'বলৈ ধৰে। মানে বৰফ টুকুৰা কি থাকে, গোটা থাকে, কঠিন থাকে। কঠিনটো কি হৈ যায়, লাহে লাহে গেছীয় অৱস্থা প্ৰাপ্ত হয়। তেতিয়া আমি ক'ব পাৰিম কি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে। আমি উত্তৰটো হ'ব হয়। ইয়াত কৈছে, অভিজ্ঞতাৰ পৰা আমি সকলোৱে জানো যে পানীত তিনিটা অৱস্থাত থাকে। গোটা অৱস্থা যেনে বৰফ, জলীয় অৱস্থা আমাৰ সকলোৰে পৰিচিত পানী, গেছীয় অৱস্থা জলীয় ভাপ। ইয়াত কৈছে কি, অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত পদাৰ্থৰ কি আভ্যন্তৰীণ পৰিৱৰ্তন হয়। যেতিয়া পদাৰ্থ এটাৰ অৱস্থাৰ পৰিৱৰ্তন হয়, মানে কঠিনৰ পৰা জুলীয়া বা জুলীয়াৰ পৰা গেছীয় যেতিয়া হয়, তেতিয়া পদাৰ্থৰ কি আভ্যন্তৰীণ ভিতৰৰ কি পৰিৱৰ্তন হয়। মই তোমালোকক কৈছিলোঁ যে কণিকাৰ বৈশিষ্ট্য যদি তোমালোকে জানা তেতিয়া কি হ'ব, গম পাবা। কি হৈ যায়, কণিকাবোৰৰ মাজৰ ব্যৱধান বাঢ়ি যায়। যেতিয়া কি হৈ যায়, অৱস্থাৰ পৰিৱৰ্তন হয়, তেতিয়া কণিকা যদি কঠিন পদাৰ্থৰ কণিকাবোৰ একদম ওচৰা ওচৰিকৈ থাকে, যেতিয়া কি হৈ যায়, ই জুলীয়া হয়, তেতিয়া এই কণিকাবোৰৰ মাজৰ যোনটো ব্যৱধান, এই ব্যৱধানটো অলপ বাঢ়ি যায়, বৃদ্ধি পায়। আকৌ যেতিয়া গেছীয় অৱস্থা প্ৰাপ্ত হয় তেতিয়া এইটো আৰু বাঢ়ি যায়। তেতিয়া ইহঁতৰ মাজৰ যিটো দূৰত্বটো কি হৈ যায়, কণিকাৰ মাজত বা পাৰ্টিকুলৰ মাজত যিটো ডিষ্টেঞ্চটো বৃদ্ধি হয়। সেইটোৱে হয় আভ্যন্তৰীণ কি পৰিৱৰ্তন হয়, ইহঁতৰ কণিকাৰ মাজৰ দূৰত্ব বৃদ্ধি পায়। কণিকাবোৰৰ কিবা পৰিৱৰ্তন হয়নে, হয়। কণিকাবোৰৰ কি হৈ যায়, গতিশক্তি বৃদ্ধি পায়। কণিকাৰ আগতে যিমান শক্তিত কম্পন কৰি থাকে, মই কৈছিলোঁ কঠিন পদাৰ্থৰ কণিকাবোৰে কম্পন কৰে, নিজ স্থানতে কি কৰি থাকে, কম্পন কৰি থাকে, ভাইব্ৰেট কৰি থাকে। সেই যোনটো কম্পনৰ যিটো গতি শক্তি, কাইনেটিক এনাৰ্জি, সেই কাইনেটিক এনাৰ্জি কি হৈ যায়, বৃদ্ধি পায়। যেতিয়া কঠিনৰ পৰা জুলীয়া হয় তেতিয়া কাইনেটিক এনাৰ্জি বৃদ্ধি পায়। আকৌ যেতিয়া জুলীয়াৰ পৰা গেছীয় হয় তেতিয়াও কি হৈ যায়, কাইনেটিক এনাৰ্জি বা গতিশক্তি বৃদ্ধি পায়। তেতিয়া আমি কম, চবতকৈ বেছি গতিশক্তি ক'ত থাকিব, গেছীয়
অৱস্থাত থকা পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি সবতকৈ বেছি, তাৰপিছত জলীয় অৱস্থা, তাৰপিছত কঠিন অৱস্থা। অৱস্থাৰ পৰিৱৰ্তন কেনেকৈ ঘটে, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কেনেকৈ ঘটিব, ইয়াত দুটা কথা তোমালোকে মনত ৰাখিব লাগিব। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কিহৰ দ্বাৰা হয়, যেতিয়া আমি কি কৰিম, উষ্ণতা আৰু চাপ, টেম্পাৰেচাৰ আৰু প্ৰেছাৰ যেতিয়া কি কৰিম, কম বেছি কৰিলে কি হ'ব, অৱস্থাৰ পৰিৱৰ্তন হ'ব। ইয়াত তিনিটা প্ৰশ্নৰ উত্তৰ আমি পাই গৈছোঁ। কি হৈছে, আভ্যন্তৰীণ কি পৰিৱৰ্তন হয়, কণিকাৰ আকৰ্ষণী বলৰ পৰিমাণ কম বেছি হয়, আৰু কি কণিকাৰ গতি শক্তি বৃদ্ধি পায়। আভ্যন্তৰীণ পৰিৱৰ্তন কি হয়, কণিকাৰ গতি শক্তি বৃদ্ধি পায় বা সিহঁতৰ মাজৰ যোনটো ডিষ্টেঞ্চো বাঢ়ি যায়। কণিকাবোৰৰ কিবা পৰিৱৰ্তন হয়নে, সিহঁতে গতি শক্তি লাভ কৰে, আৰু এটা কি হয়, অৱস্থাৰ পৰিৱৰ্তন কেনেকৈ হয়, উষ্ণতা আৰু চাপৰ পৰিৱৰ্তনৰ ফলত অৱস্থাৰ পৰিৱৰ্তন হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি কৰিবা, মই যেনেকৈ ইয়াত লিখি লৈছোঁ, তোমালোকে পেঞ্চিলেৰে কি কৰিবা, ধুনীয়াকৈ এনেকৈ লিখি ৰাখিবা। ইয়াৰ এইখিনি পঢ়ি আমি এই তিনিটা কথা পাইছোঁ, এই তিনিটা কথা ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা, কাৰণ কিতাপত মানে NCERT কিতাপত সকলো কথাবিলাক একদম স্পষ্টকৈ নাথাকে, বহুত মানে ডিপলি বুজাই দিয়ে, কিন্তু তুমি অলপ তাৰ পৰা উলিয়াব লাগিব, চেপি ৰসটো ওলাব পাৰিব লাগিব, তেতিয়াহে বুজি পাবা, নহ'লে বুজি পোৱাত অলপ অসুবিধা হয়। কিন্তু কিতাপ বহুত ষ্টেণ্ডাৰ্ড হয়, তাত কোনো মানে সন্দেহ নাই, তোমালোকে খালি বুজি পাব লাগিব। আৰু এই যে কথাবিলাক আলোচনা কৰিছোঁ, এই কথাবিলাক যদি তোমালোকে ভালকৈ কনচেপ্ট ক্লিয়াৰ থাকে, তেতিয়াহ'লে তোমালোকে অট'মেটিকেলি HS ফাৰ্ষ্ট ইয়াৰৰ যিটো কেমিষ্ট্ৰি, যিটো ৰসায়ন বিজ্ঞান, তাত তোমালোকে বুজাত বহুত সুবিধা হ'ব। 9ৰ বিজ্ঞানৰ যিকেইটা চেপ্টাৰ আছে, সেইকেইটা যদি ভালকৈ কনচেপ্ট ক্লিয়াৰ থাকে, তেতিয়া তোমালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত বহুত মানে উপকৃত হ'বা। যদি বিশ্বাস হোৱা নাই, তোমালোকে কিতাপটো উলিয়াই চাব পাৰিবা, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ যদি ওচৰত কোনোবা আছে তেতিয়া চাই ল'বা। এইবিলাক মই এইটো চেপ্টাৰৰ যিবিলাক কথা বুজাইছোঁ, এইবিলাক কথা তাত আছেই। গতিকে দেৰি নকৰোঁ, পৰৱৰ্তী যোনটো কি টপিক আছে, এইটো হৈছে কি হয়, উষ্ণতা আৰু চাপৰ পৰিৱৰ্তন হয়। ইয়াত হৈছে কি, উষ্ণতাৰ তাৰতম্যৰ পৰিণাম, উষ্ণতা তাৰতম্যৰ ফলত কি হয়, উষ্ণতা যেতিয়া আমি কম বেছি কৰোঁ তেতিয়া কি হ'ব, ইফেক্ট অফ চেঞ্জ অফ টেম্পাৰেচাৰ, মানে টেম্পাৰেচাৰ চেঞ্জ কৰিলে পদাৰ্থৰ অৱস্থাত কি পৰিৱৰ্তন আহিব পাৰে বা কি তাৰতম্য আহিব পাৰে। তাৰ কাৰণে ইয়াত কি হৈছে, এক্টিভিটি এটা দিছে। এক্টিভিটিটো যদি বুজি পোৱা, তেতিয়া এই যোনটো তোমাৰ উষ্ণতাৰ তাৰতম্য ধুনীয়াকৈ বুজি পাবা। ইয়াত কি কৈছে চোৱা, এটা বিকৰত প্ৰায় 150 গ্ৰাম বৰফ ল'ব কৈছে। বৰফ টুকুৰাত লাগি থকাকৈ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ওলমাই ল'ব কৈছোঁ। পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ এটা থাকে, আৰু এটা আছে ক্লিনিকেল থাৰ্মোমিটাৰ থাকে, যিটো আমি জ্বৰ জোখোঁ, সেইটো ক্লিনিকেল থাৰ্মোমিটাৰ বুলি কয়। সেইটো নহয়, পৰীক্ষাগাৰৰ যিটো থাৰ্মোমিটাৰ সেইটো ল'ব। ছেটআপটো তোমালোকে চাই লোৱা, এটা লোহাৰ ষ্টেণ্ড আছে, এটা ট্ৰাইপড আছে, এইটো ট্ৰাইপড বুলি কয়। যদি লেবত গৈছে তেতিয়া গম পাবা। এইটো হৈছে বুনচেন বাৰ্ণাৰ, এইটো বৰফ বিকাৰত কি লৈছে, বৰফ লৈছে, আৰু এটা থাৰ্মোমিটাৰ কি কৰিছে, সংলগ্ন কৰি দিছে, আৰু এটা কাছৰ মাৰি লৈছে। ঠিক এইটো ছেটআপ, ছেম ছেটআপেই হয়। তাৰপাছত কি কৈছে চাওঁ, লাহে লাহে আমি চাই লওঁ। ইয়াত কৈছে, বিকাৰটো লাহে লাহে বুনচেন বাৰ্ণাৰৰ নিম্ন শাখাত গৰম কৰা। একদম ফ্লেমটো ইমান হাই ফ্লেম নালাগে, নিম্ন ফ্লেমত বা ল' ফ্লেমত কি কৰিব দিছে, গৰম কৰিব দিছে। এটা কথা কৈছে, বৰফ গলিবলৈ ধৰিলে থাৰ্মোমিটাৰ চাই উষ্ণতা লিখি, যেতিয়াই গলিবলৈ ধৰে তেতিয়া কি কৰিছে, উষ্ণতা লিখি ৰাখিব কৈছে। আমি তেতিয়া যদি উষ্ণতা চাওঁ, তেতিয়া দেখিম 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত বৰফ গলিবলৈ আৰম্ভ কৰিব। যেতিয়া 0 ডিগ্ৰী চেলচিয়াছ হ'ব, তেতিয়াই বৰফটো কি হ'ব, গলিবলৈ আৰম্ভ কৰিব। গোটেইখিনি বৰফ গলি পানীলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে আকৌ উষ্ণতা চাবলৈ গৈছে। মানে আমিতো পৰীক্ষাটো কৰি থাকিম, এনেকৈ তোমাৰ হেৰি দিয়া থাকিব, থাৰ্মোমিটাৰ দিয়া থাকিব। থাৰ্মোমিটাৰটো আমি চাম, যেতিয়া 0 ডিগ্ৰী আছে তেতিয়া বৰফ কি কৰিব, 0 ডিগ্ৰীত কি কৰিব, বৰফ গলিবলৈ ল'ব। কিন্তু আমি উষ্ণতা বঢ়াই গৈ থাকিম, আৰু কি হৈছে, টেম্পাৰেচাৰটো চাই থাকিব লাগে যে টেম্পাৰেচাৰটো বাঢ়িছে নেকি বা উষ্ণতা বাঢ়িছে নেকি। গোটেই পানীখিনি মানে যেতিয়া গলি শেষ হ'ব, লগে লগে চাবলৈ গৈছে। লগে লগে চালে আমি দেখিম উষ্ণতাৰ পৰিৱৰ্তন হোৱা নাই, মানে 0 ডিগ্ৰী আছিলে 0 ডিগ্ৰীয়ে থাকিব। কথাটো ভালকৈ শুনিবা। আমি চাম, যেতিয়া 0 ডিগ্ৰী চেলচিয়াছ হ'ব, তেতিয়া বৰফ গলিবলৈ ল'ব, আৰু একদম গোটেই বৰফখিনি গলি একদম পানী হোৱাৰ লগে লগে যেতিয়া আকৌ চাম, তেতিয়া আমি কি চাম,
সেই যিটো উষ্ণতা থাৰ্মোমিটাৰৰ যিটো উষ্ণতা 0 ডিগ্ৰী সেলসিয়াছে থাকিব। মানে কি হৈছে আমি যে ইমান সময় মানে গোটেইখিনি গলি পানীলৈ পৰিৱৰ্তন হোৱালৈকে যে তাপ দি আছিলোঁ, তাপৰ ফলত কিন্তু উষ্ণতাৰ কোনো বৃদ্ধি আমি নেদেখিলোঁ, উষ্ণতাৰ বা টেম্পাৰেচাৰ কোনো চেঞ্জ আমি নেদেখিলোঁ। গতিকে আমি যে তাপ শক্তি দি আছিলোঁ, তাপ শক্তি ক'ত গ'ল? নিশ্চয় এটা প্ৰশ্ন আহিব পাৰে। গতিকে এইটোৰ উত্তৰ আমি পাম, অলপ ৱেইট কৰা, আমি পঢ়ি আছোঁ। উষ্ণতা চোৱা, উষ্ণতাৰ কি থাকিব? সেম থাকিব। উষ্ণতা কি থাকে? একেই থাকে। উষ্ণতা একেই থাকিব মানে 0 ডিগ্ৰী সেলসিয়াছে থাকে। বৰফৰ পৰা পানী অৰ্থাৎ কঠিনৰ পৰা জুলীয় অৱস্থালৈ হোৱা পৰিৱৰ্তন ভালদৰে মন কৰা। কঠিনৰ পৰা যে জুলীয় অৱস্থা হৈছে এইটো ভালদৰে পৰ্যবেক্ষণ কৰিব কৈছে। এতিয়া বিকাৰটোত এডাল কাঁচৰ মাৰি, মানে যেতিয়া পানী হৈ গ'ল বা জুলীয়া হৈ গ'ল, এডাল কাঁচৰ মাৰি লোৱা আৰু পানীখিনি উতল অহালৈকে, মানে কাঁচৰ মাৰি ইয়াত কৈছিলে, ইয়াত এডাল কাঁচৰ মাৰি আছিলে, এইটো কাঁচৰ মাৰি। সেই কাঁচৰ মাৰিৰে যেতিয়া কি কৰিব লাগে? উতল যেতিয়ালৈকে উতলিবলৈ আৰম্ভ নকৰে তেতিয়ালৈকে এনেকৈ কি কৰিব লাগে? ষ্টিয়াৰিং কৰিব লাগে, লৰাই থাকিব লাগে, লৰাই থাকা। আমি কি দেখিম? যেতিয়াই উতল কেতিয়া আহিব? যেতিয়া আমি থাৰ্মোমিটাৰত চাম, যেতিয়া 100 ডিগ্ৰী সেলসিয়াছ হ'ব তেতিয়া পানী উতলিবলৈ আৰম্ভ কৰিব। এইটো তোমালোকে জানাই, পানী 100 ডিগ্ৰী সেলসিয়াছত কি কৰে? উতলিবলৈ আৰম্ভ কৰে। আৰু তেতিয়াই কি হ'ব? লাহে লাহে ভাস্পলৈ, সৰহভাগ পানী ভাস্পীভূত নোহোৱালৈকে, মানে তেতিয়া তোমালোকে চাই থাকিবা, গৰম হৈ থাকিব আৰু তোমালোকে সৰহভাগ পানী, মানে বেছিভাগ পানী যেতিয়ালৈকে কি নহয় ভাস্পীভূত নোহোৱালৈকে থাৰ্মোমিটাৰ পাৰাস্তম্ভৰ ওপৰত নজৰ ৰাখা। আৰু তেতিয়া তোমালোকে আৰু এটা লক্ষ্য কৰিবা যে তোমালোকে যে গৰম কৰি আছা, গৰম কৰি থাকিলে চাবা 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত কি কৰিবলৈ? বইল কৰিবলৈ, বইল মানে উতলিবলৈ আৰম্ভ কৰে। তেতিয়া তোমালোকে কি কৰি থাকিব? ইয়াত হিট দি থাকিবা, কি থাকে? তাপ দিয়ে থাকিম। আমি তাপ প্ৰয়োগ কৰি আছোঁ, কিন্তু তাপ প্ৰয়োগ কৰিলেও কি নহ'ব? আমি ইয়াৰ পৰা কি হৈ যাব? ভাস্পলৈ হৈ যাব। এইটো জুলীয়া, আৰু জুলীয়াক যেতিয়া আমি 100 ডিগ্ৰী সেলসিয়াছ লগালৈ কি হ'ব? উতলিবলৈ আৰম্ভ কৰিব। আৰু তেতিয়া আমি কি থাকিম? তাপ শক্তি দিয়ে থাকিম। কিন্তু সৰহভাগ পানী, মানে ধৰা তোমাৰ পানী 1 লিটাৰ আছিলে, তাৰপিছত 1 পোৱামান পানী আছে, লাষ্টত গৈ 250 ml মান পানী থাকিল। কিন্তু তেতিয়াও দেখিবা উষ্ণতা কিমান আছে? 100 ডিগ্ৰী সেলসিয়াছ আছে। ইয়াত যেনেকৈ গোটেই বৰফখিনি গলি যোৱা শেষলৈকে 0 ডিগ্ৰী সেলসিয়াছ আছিলে, কিন্তু পানীখিনি উতলি একদম গোটেইখিনি উতলি গ'লেও কি নহয়, মানে ভাস্প হৈ গ'লেও কি নহয়, পানীৰ যিটো উষ্ণতা আছিলে 100 ডিগ্ৰী, সেই উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয়। গতিকে আমি যে তাপ দি আছিলোঁ, এই তাপ শক্তি ক'ত গ'ল? তাপ শক্তি ক'ত মানে নাইকিয়া হৈ গ'ল, সেইটো আমি বিচাৰিব লাগিব। পানী জুলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তনৰ সময়ত দেখা পৰ্যবেক্ষণবিলাক লিখি ৰাখা। ইয়াত পৰ্যবেক্ষণ ইয়াত হৈছে, লিখি থৈছোঁ। 100 ডিগ্ৰী সেণ্টিগ্ৰেড উষ্ণ উতলি আৰম্ভ কৰে আৰু উষ্ণতাৰ কি নহয়? পৰিৱৰ্তন হয়। যেতিয়ালৈকে ভাপ গোটেইখিনি কমপ্লিট ভাপ নহয় তেতিয়ালৈকে কি নহয়? উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া ইয়াত ঘটনাটো কি হয়? ইয়াত কৈছে, মই ইয়াত তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ, চোৱা। এইটো এটা কঠিন বস্তু বা বৰফ, বৰফৰ কণিকাবোৰ কি থাকে? ওচৰা ওচৰিকৈ আছে। কঠিন যেতিয়া বৰফ, বৰফৰ কণিকাবোৰ ওচৰা ওচৰিকৈ আছে। ভালকৈ মনোযোগ দিবা দেই। এই কথাটো বুজি পালে বহুতকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে ইজিলি দিব পাৰিবা। একদম ওচৰা ওচৰিকৈ আছে, ধৰিব পাৰিছে? মই গোটেইখিনি আঁকিব বিচৰা নাই। এইটো কি হৈছে? কঠিন। ইয়াক আমি কি দি আছোঁ? তাপ দি আছোঁ। গলিব কেতিয়া? গলিব কেতিয়া? যেতিয়া 0 ডিগ্ৰী সেলসিয়াছ হ'ব তেতিয়া গলিবলৈ আৰম্ভ কৰিব। কিন্তু আমি তাপ শক্তি বঢ়াই গৈ থাকিম, তাপ শক্তি বঢ়াই গৈ থাকিম, কিন্তু কি নহয়? ইয়াৰ যিটো উষ্ণতা 0 ডিগ্ৰী সেলসিয়াছ, ইয়াত কি নহয়? বৃদ্ধি নাপায়। উষ্ণতাৰ কি নহয়? বৃদ্ধি নহয়। উষ্ণতা বঢ়ালেও বা তাপ শক্তি বঢ়ালেও ইয়াৰ উষ্ণতা বৃদ্ধি নাপায়। এইটো তাৰপিছত সম্পূৰ্ণৰূপে কি হৈ যাব? যেতিয়া গলি জুলীয় অৱস্থা প্ৰাপ্ত হ'ব তেতিয়া কি হৈ যাব? জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব। জুলীয়া অৱস্থা প্ৰাপ্ত হ'লে মানে সিহঁতৰ কণিকাবোৰৰ মাজত কি হৈ যাব? অলপ ব্যৱধান থাকিব। কণিকাবোৰৰ মাজত কি থাকিব? ব্যৱধান থাকিব। কণিকাবোৰৰ মাজত কি থাকিব? ব্যৱধান থাকিব। তেতিয়া ইয়াক আকৌ কি কৰিব কৈছে? লৰাই থাকিব কৈছিলে। আৰু কি দিবলৈ কৈছে? ইয়াতো আকৌ তাপ শক্তি প্ৰয়োগ কৰিব কৈছিলে। যেতিয়া আমি তাপ শক্তি প্ৰয়োগ কৰিম তেতিয়া দেখিম কি? যেতিয়া পানী উতলিবলৈ আৰম্ভ কৰিব,
মানে যেতিয়া উতল আহিব তেতিয়া আমি চাম ইয়াত উষ্ণতা কিমান হৈ আছে 100 ডিগ্ৰী সেলসিয়াস হৈ আছে। তেতিয়া আমি ইয়াত তাপ শক্তি আৰু বঢ়াই গৈ থাকিম কিন্তু পানী ভাপ হৈ যাব, ইয়াৰ পৰা লাহে লাহে কি হৈ যাব ভাপ হৈ যাব। ভাপ হৈ গ'লে কণিকাবোৰৰ মাজত ব্যৱধান আৰু বাঢ়ি যাব, ভাপ হ'ব, এইটো হৈছে গেছীয় পানী। ভাপ হৈ যাব কিন্তু কি নহয় গোটেই পানীখিনি কি হৈ যাব ভাপ হৈ গেছীয় অৱস্থা প্ৰাপ্ত হ'ব, কিন্তু 100 ডিগ্ৰী সেন্টিগ্ৰেড যিটো উষ্ণতা আছিল এই উষ্ণতাৰ কি নহয় পৰিৱৰ্তন নহয়, বৃদ্ধি নাপায়। গতিকে ইয়াত যে আমি তাপ বহালো, ইয়াত যে তাপ বহালো এইখিনি ক'ত এতিয়া চোৱা এই তাপখিনি ক'ত গৈছে মই কৈ আছোঁ। যেতিয়া আমি কি কৰোঁ কঠিন পদাৰ্থ এটাক কি কৰোঁ তাপ শক্তি প্ৰয়োগ কৰোঁ, তেতিয়া কি হৈ যায় কঠিন পদাৰ্থ, আমি জানো কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজত কি থাকে এটা শক্তিশালী আকৰ্ষণী বল থাকে, কণিকাবোৰ এটা আনটোৰ মাজত শক্তিশালী বলেৰে বান্ধ খাই থাকে। তেতিয়া যেতিয়া আমি তাপ শক্তি প্ৰয়োগ কৰোঁ তেতিয়া কি হৈ যায় এই দুটা কণিকাৰ মাজত কি থাকে এটা বান্ধোন থাকে, দুটা কণিকাৰ মাজত এটা কি থাকে বান্ধোন থাকে, আকৰ্ষণী বা এটা বান্ধনী থাকে। যেতিয়া আমি তাপ শক্তি প্ৰয়োগ কৰোঁ, যেতিয়া আমি কি কৰোঁ তাপ শক্তি প্ৰয়োগ কৰোঁ তেতিয়া কি হৈ যায় এই তাপে কি কৰে ইহঁতৰ মাজৰ যোনটো বান্ধোন এই বান্ধোনটো লাহে 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 কি হৈ যায় ভাঙি যায়। যেতিয়া এই কণিকাবোৰৰ মাজৰ যোনটো বান্ধোন বা বলৰ পৰিমাণ কি হৈ যাব বাঢ়ি যাব। কেনেকৈ বাঢ়িব, যেতিয়া আমি তাপ দি থাকিম এই বলটো কি হৈ যাব বলটো ভাঙি যাব, ভাঙি যোৱাৰ লগে লগে ইয়াত কি হৈ যাব গতিশক্তি, কণিকাবোৰৰ কি হৈ যাব যিটো গতিশক্তি কি হৈ যাব তোমালোকৰ ইয়াৰ গতিশক্তিৰ বৃদ্ধি পাব। গতিশক্তি বৃদ্ধি পোৱাৰ লগে লগে ইহঁতৰ যোনটো নিস্থান এই নিস্থানৰ পৰা আঁতৰি যাব। নিস্থানৰ পৰা আঁতৰি গ'লে মানে আগত যিটো বান্ধোনত আছিলে এই বান্ধোনৰ পৰা আঁতৰি গ'ল, তেতিয়া কণিকাবোৰ অলপ কি হৈ যাব দূৰত গুচি যাব। যেতিয়া দূৰত গুচি যাব তেতিয়া কি হৈ যাব কণিকাটো কি হৈ যাব জলীয় অৱস্থাপ্ৰাপ্ত হ'ব। আৰু যেতিয়া জলীয় অৱস্থাপ্ৰাপ্ত হৈ আছে গোটেইখিনিতো বৰফ জলীয় অৱস্থাপ্ৰাপ্ত একেলগে হৈ নাযায়, যে 0 ডিগ্ৰী পাইছে গোটেইখিনি কি হৈ গ'ল গোটেই বৰফখিনি কি হৈ গ'ল ডাইৰেক্ট পানী হৈ গ'ল, তেনেকুৱাতো নহয়। কিন্তু এই 0 ডিগ্ৰী উষ্ণতাত কি হয় গলিবলৈ আৰম্ভ কৰে, জলীয় অৱস্থা পাবলৈ আৰম্ভ কৰে, বাকী যিমানখিনি তোমাৰ বৰফ থাকি গ'ল মানে গোটা থাকি গ'ল, গতিকে আমি যে বাকী তাপ বঢ়াই থাকোঁ সেই বৃদ্ধি পোৱা বা বঢ়াই থকা তাপখিনি কি বাকী থকা যিখিনি বৰফ আছে গোটা পানী আছে সেই পানীখিনি গলাত বা পানীখিনিৰ মাজৰ যিটো বান্ধোন সেই বান্ধোনটো কি কৰাত ভঙাত বা কণিকাৰ গতিশক্তি বৃদ্ধি কৰাত ব্যৱহাৰ হয়। মই আকৌ কৈছোঁ ভালকৈ বুজিবলৈ যত্ন কৰিবা। প্ৰথম যেতিয়া 0 ডিগ্ৰী সেলসিয়াছ পাইছে লগে লগে কি হৈছে কঠিন পদাৰ্থ জলীয় অৱস্থাপ্ৰাপ্ত হ'বলৈ লৈছে, মানে সিহঁতৰ মাজৰ যিটো বান্ধোনটো ভাঙি কি হৈছে জলীয় অৱস্থাপ্ৰাপ্ত হৈছে। কিন্তু চোৱা সিহঁতৰ গোটেই বৰফখিনি কিন্তু একেলগে কি নহয় জলীয় অৱস্থাপ্ৰাপ্ত নহয়, গতিকে লাহে লাহে কি হৈছে জলীয় অৱস্থাপ্ৰাপ্ত হৈ অলপ পানী হৈ আছে। কিন্তু বাকী যিখিনি বৰফ থাকি গ'ল সেই থাকি যোৱা বৰফৰ কণিকাৰ মাজত যিটো বান্ধোন আছে সেই বান্ধোনখিনি ভঙাত বা সেই কণিকাবোৰৰ গতিশক্তি বৃদ্ধি কৰাত বাকী যেতিয়া আমি আৰু অতিৰিক্ত তাপ প্ৰয়োগ কৰোঁ সেই অতিৰিক্ত তাপটো তাত ব্যৱহাৰ হয়। বুজি পাইছা? এই ঘটনাটো সেম ইয়াত হয়। যেতিয়া আমি কি কৰোঁ 100 ডিগ্ৰী সেলসিয়াছ, সেইকাৰণে কি হয় গোটেইখিনি যেতিয়া তোমাৰ কি হৈ যায় বান্ধোন ভাঙি একদম জলীয় অৱস্থাপ্ৰাপ্ত হৈ যায়, তেতিয়া তুমি তাপ দিলে সেই তাপটো আকৌ বৃদ্ধি পাব। কিন্তু আগতে বৃদ্ধি কেলেই পোৱা নাই, কাৰণ সেই বৃদ্ধি কৰা বা অতিৰিক্ত তাপখিনি কি কৰিছে সিহঁতৰ মাজত যিটো বান্ধোন সেই বান্ধোনটো ভঙাত ব্যস্ত আছিলে, সেই বান্ধোনটো ভঙাত ব্যস্ত থকাৰ কাৰণেই উষ্ণতা কি হ'ব পৰা নাই বৃদ্ধি হোৱা নাই। যেতিয়া কমপ্লিটলি পানী হৈ যাব বা কমপ্লিটলি জুলীয়া হৈ যাব তেতিয়া আকৌ কি হ'ব লাহে লাহে উষ্ণতা বৃদ্ধি পাবলৈ ধৰিব। ইয়াতো সেম ঘটনা হয়, যেতিয়া 100 ডিগ্ৰী উষ্ণতা পাই যায় 100 ডিগ্ৰী উষ্ণতাত কি উতলিবলৈ লয় আৰু কি হৈ যায় পানী ভাপ হ'বলৈ আৰম্ভ কৰে। 100 ডিগ্ৰী উষ্ণতা উতলিবলৈ লয় আৰু পানী কি হ'বলৈ আৰম্ভ কৰে ভাপ হ'বলৈ আৰম্ভ কৰে, পানী ভাপ হ'বলৈ আৰম্ভ কৰে। যেতিয়া ভাপ হ'লে গোটেইখিনিতো পানী একেলগে ভাপ হৈ নাযায়, গতিকে কিছুমান অলপ ভাপ হ'ল, তাৰপিছত বাকী আৰু যিমানখিনি পানী আছে সেই পানীৰ যেতিয়া আকৌ আমি কি কৰিম পানীৰ কণিকাবোৰৰ মাজত তেতিয়া তাপ শক্তি, গতিকে পানীৰ কণিকাবোৰৰ মাজতো কি থাকে আকৰ্ষণী বল থাকে, আৰু যেতিয়া আমি তাপ দিম সেই কণিকাৰ আকৰ্ষণী বলটো ভঙাত এই অতিৰিক্ত তাপখিনি ব্যস্ত থাকে। কথাখিনি আকৌ কৈছোঁ, মানে যেতিয়া আমি তাপ দি থাকিম তেতিয়া প্ৰথমতে 100 ডিগ্ৰী সেলসিয়াছত অলপ কিছুমান পানী ভাপ হৈ গ'ল, কিন্তু বাকী যিমানখিনি পানী আছে সেই কিন্তু ভাপ হোৱা নাই, গতিকে সেইখিনি পানী ভাপ হোৱাত বা ভাপ কৰাত অতিৰিক্ত তাপ ব্যৱহৃত হৈ থাকে। আৰু এই তাপখিনি কি কৰে পানীয়ে যে শোষণ কৰি ৰাখে বা এই তাপখিনি কি হৈ যায় ইয়াত শোষিত হৈ যায় বা লুপ্ত হৈ যায়,
গতিকে সেই তাপখিনি এই লুপ্ত হোৱা তাপখিনি ক'ত ব্যস্ত হয় বা ক'ত ব্যৱহৃত হয় এই কণিকাবোৰৰ মাজৰ গতি শক্তি বৃদ্ধি কৰাত ব্যৱহাৰ হয় বা কণিকাবোৰৰ মাজৰ যিটো বান্ধোন সেই বান্ধোনটো ভঙাত বা বান্ধোনটো ছিঙাত ব্যৱহাৰ হয় ঠিক সেইদৰে যেতিয়া গোটেই তোমাৰ হেৰি হৈ যাব তাপ শক্তি বৃদ্ধি কৰাৰ লগে লগে গোটেইখিনি গেছীয় অৱস্থা প্ৰাপ্ত হৈ যাব গেছীয় অৱস্থা প্ৰাপ্ত হোৱাৰ লগে লগে সিহঁতৰ মাজত কি থাকিব কণিকাবোৰৰ মাজত দূৰত্বটো বৃদ্ধি পায় সেইকাৰণে ইহঁতৰ কণিকাবোৰৰ মাজত দূৰত্ব বাঢ়ি যায় তাপ দিলে দূৰত্ব বাঢ়ি যায় কাৰণ ইহঁতৰ বান্ধোন ছিঙি যায় সিহঁত কি হৈ যায় আৰু মুক্তভাৱে আৰু ফ্ৰীলি কি কৰিব পাৰে মুভ কৰিব পাৰে লৰচৰ কৰিব পাৰে গতি কৰিবৰ কাৰণে সিহঁতৰ গেছীয় অৱস্থাত পানীৰ টুকুৰাবিলাকৰ বা পানীৰ কণিকাবোৰৰ কি হয় ব্যৱধান বেছি বৃদ্ধি পায় ইয়াত আৰু দুটা কথা ইয়াত মই ক'ব বিচাৰিম ইয়াত যে অতিৰিক্ত তাপ যে ব্যৱহাৰ হ'ল সেই অতিৰিক্ত তাপটো কি বুলি কয় এটা নাম আছে অতিৰিক্ত তাপ যে ব্যৱহৃত হৈছে সেই অতিৰিক্ত তাপটোৰ নাম হৈছে বিগলনৰ লিন তাপ কি বিগলনৰ লিন তাপ মানে লুপ্ত তাপ শোষিত তাপ হিডেন টেম্পাৰেচাৰ লেটেণ্ট হিট ইংৰাজীত কয় লেটেণ্ট হিট তোমালোকে ইংলিছ টাৰ্ম কেতিয়াও নাপাহৰিবা কাৰণ ইংলিছ টাৰ্মেই তাৰপিছত তোমালোকক সহায় কৰিব আৰু সহায় কৰিব ইতিমধ্যে আমাৰ অসম চৰকাৰেও এইটো সিদ্ধান্ত লৈছে বিজ্ঞান আৰু গণিত বিষয়টো ইংৰাজীত শিকাবলৈ কাৰণ আছামিজ টাৰ্মবিলাক মানে পিছত যেতিয়া হায়াৰ ষ্টাডি কৰা হয় তেতিয়া কি হয় ভেমেজালিত পেলায় যদি তুমি ভালকৈ নপঢ়া ইংৰাজী টাৰ্মবিলাক নপঢ়া যদি পঢ়ি যোৱা তেতিয়াহ'লে কি নহয় অসুবিধা নহয় তেতিয়া আছামিজ আৰু ইংলিছ দুয়োটাই পঢ়ি যোৱা তেতিয়াতো বহুত ভাল তেতিয়া তোমাৰ কনচেপ্টটো বেছি ভাল থাকে কিন্তু যদি অকল আছামিজ টাৰ্মকেইটা মনত ৰাখা তেতিয়া কি হয় অসুবিধাত পৰাৰ চান্স থাকে তেতিয়া আকৌ যেতিয়া হায়াৰ ছেকেণ্ডেৰীত যোৱা হয় বা মেডিকেলৰ বা ইঞ্জিনিয়াৰিঙৰ যেতিয়া কোচিং কৰা হয় তেতিয়া এই টাৰ্মবিলাক আকৌ মনত পেলাবলৈ গতিকে তোমালোকে এইবিলাক এতিয়াই মনত ৰাখি যাবা লেটেণ্ট হিট মানে হিডেন হিডেন মানে সুপ্ত হৈ থকা লুপ্ত হৈ থকা হিডেন হিট মানে কোনখিনি আমি যে অতিৰিক্ত তাপখিনি দিছিলোঁ তাপখিনি যে বৃদ্ধি হোৱা নাছিলে উষ্ণতা বৃদ্ধি হোৱা নাছিলে লুপ্ত হৈ আছিলে সেইটোক কি কোৱা হয় লেটেণ্ট হিট বুলি কয় আৰু ইয়াক যিহেতু গলনত ব্যৱহাৰ হৈছে এই লিন তাপটো সেইকাৰণে ইয়াক কয় বিগলনৰ লিন তাপ কি কয় বিগলনৰ লিন তাপ আৰু তোমালোকে এটা কথা মনত ৰাখিবা ইয়াৰ যিটো উষ্ণতা মানে বৰফৰ যিটো বৰফত থকা শক্তি বৰফৰ কণিকাৰ মাজত থকা শক্তি পানীৰ কণিকাবোৰৰ মাজত থকা শক্তিতকৈ কম মানে ইয়াৰ পানীৰ কণিকাবোৰৰ মাজত শক্তি বেছি থাকিব কাৰণ এই পানীৰ কণিকাবোৰৰ মাজত এই লিন তাপটো সোমাই থাকে ঠিক সেইদৰে আমি যে কৈছিলোঁ ইয়াত যে তাপ অতিৰিক্ত তাপটো কি হৈ যায় লুপ্ত হৈ যায় বা নাইকিয়া হৈ যায় বা শোষিত হয় সেইটোক হয় উতলাংকৰ বা বাষ্পীয় ভৱনৰ নে বাষ্পীকৰণ ইয়াত তোমালোকৰ টাৰ্মটো অসুবিধা আছে এইটো হৈছে ইংলিছ টাৰ্ম হৈছে ভেপৰাইজেশ্যন লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন ইংৰাজী টাৰ্মটো যদি হয় লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন তোমালোকে ভেপৰাইজেশ্যনৰ আছামিজ টাৰ্ম কি এইটো তোমালোকে কমেণ্ট বক্সত জনাবা মই বিচাৰিছোঁ পোৱা নাই আৰু পাহৰি গৈছোঁ আগতে জানিছিলোঁ মোৰ মতে বাষ্পীয়কৰণ হ'ব নেকি লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন ইয়াক কয় লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন বা লেটেণ্ট হিট অফ বইলিং বুলি কোৱা হয় কোনখিনি যিখিনি অতিৰিক্ত তাপ গেছীয় অৱস্থা কৰাত ব্যৱহৃত হৈছে গতিকে এই দুটাৰ ডেফিনিশ্যন ধুনীয়াকৈ আছে কিতাপত এইখিনি শিকিব লাগিব গতিকে এতিয়া যোনখিনি কথা মই বুজাইছোঁ তাপৰ তাৰতম্যৰ ফলত এইখিনি ঘটনা হয় আৰু তাপৰ তাৰতম্যৰ ফলতেই কি হৈছে চোৱা কঠিন জুলীয়া হৈছে জুলীয়া গেছীয় হৈছে ইয়াত কৈছিলে নহয় অৱস্থাৰ পৰিৱৰ্তন কেনেকৈ ঘটে গতিকে এটা আমি পাইছোঁ তাপৰ তাৰতম্যৰ ফলত বা উষ্ণতাৰ তাৰতম্যৰ ফলত হয় ইয়াত ধুনীয়াকৈ বুজাইছোঁ তাৰপিছত চোৱা মই যিখিনি কথা তোমালোকক বুজাইছোঁ সেই কথাখিনি কৈছোঁ চোৱা তাপ পালে বা উষ্ণতা বঢ়ালে কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে সেইটো মই অলৰেডি কৈছোঁ গতিশক্তি বৃদ্ধি পায় বুলি কৈছোঁ তাৰ ফলত কণিকাবোৰে অধিক বেগত আগত যোনটো বেগ আছিলে সেই বেগতকৈ বেছি বেগত কম্পন কৰিবলৈ লয় প্ৰয়োগ কৰা তাপ শক্তিয়ে কণিকাবোৰৰ মাজৰ যিটো আকৰ্ষণ বল সেই আকৰ্ষণ বল অতিক্ৰম কৰে মানে যিটো শক্তি তুমি প্ৰয়োগ কৰিছা সেই প্ৰয়োগ কৰা শক্তিটোৱে কি কৰে সিহঁতৰ মাজৰ আকৰ্ষণ বলটো ভঙাত অতিক্ৰম কৰে মানে ভঙাত সহায় কৰে তেতিয়া ইহঁতে নিজৰ স্থান ত্যাগ কৰি মুক্তভাৱে গতি কৰিব ধৰে
শেষত এনে এটা অৱস্থা পায় যে কঠিন পদাৰ্থ গলি জুলীয়া অৱস্থা হয়। ইয়াত এটা ডিফিনিশ্যন দিছে, ডিফিনিশ্যনটো মনত ৰাখিবা, কাৰণ তোমালোকৰ পৰীক্ষাত বোৰ্ডৰ পৰীক্ষাত এইবিলাকে অহাৰ চান্স বেছি। কনচেপ্টটো জানিব লাগিব, কিন্তু ইয়াত ডাইৰেক্ট কুৱেশ্যন তোমালোকক দি দিব যে গলনাংক বুলিলে কি বুজা, মেল্টিং পইণ্ট। গলনাংক মানে মেল্টিং পইণ্ট বুলি কি বুজা। ইয়াত কৈছে এজ ইট ইজ এনেকৈ লিখিবা, এক বায়ুমণ্ডলীয় চাপত, বায়ুমণ্ডলীয় চাপ কাক কয় এইটো কম, মই অলপ পিছত কৈ আছোঁ। এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত, মানে চাপটো কিমান থাকিব লাগিব, এক বায়ুমণ্ডলীয় চাপ থাকিব লাগিব। চাপটো আকৌ এক বায়ুমণ্ডলতকৈ বেছি হ'লে মেল্টিং পইণ্ট পৰিৱৰ্তন হৈ যাব, এটা পদাৰ্থৰ মেল্টিং পইণ্ট বেলেগ বেলেগ হৈ যাব। মানে এটা তুমি লৈছা এক বায়ুমণ্ডলীয় চাপত গলাই চাইছা, আৰু এটা এক বায়ুমণ্ডলীয় চাপতকৈ বেছিত বা কমত গলাই চাই উষ্ণতা বৃদ্ধি কৰি চাবা বা গলাবলৈ যত্ন কৰিবা, বেলেগ বেলেগ উষ্ণতাত গলিবলৈ আৰম্ভ কৰিব। মানে কি হৈছে, বায়ুমণ্ডলীয় চাপটো মই আকৌ কৈছোঁ, বুজাত হয়তো অসুবিধা হৈছে, মানে চাপ যদি কি হয় কম বেছি হয়, তেতিয়া কি হৈ যাব, গলনাংকও কি হৈ যাব, কম বেছি হ'ব। সেইটোৱে এক বায়ুমণ্ডলীয় চাপ হ'ব লাগিব। এক বায়ুমণ্ডলীয় চাপত যিটো উষ্ণতাত কঠিন পদাৰ্থ গলি জুলীয়া অৱস্থা প্ৰাপ্ত হয়, সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে। এতিয়া বৰফৰ গলনাংক কিমান, কোনটো উষ্ণতাত বৰফ গলিবলৈ লৈছিল, 0 ডিগ্ৰী উষ্ণতাত বৰফ গলিবলৈ লৈছিল, গতিকে বৰফৰ গলনাংক হ'ব কি 0 ডিগ্ৰী। কিন্তু তুমি যদি বেলেগ কোৱা, আৰু এটা বেলেগ কঠিন পদাৰ্থ লৈ যেনিবা লোহা কিমান ডিগ্ৰী উষ্ণতাত গলে, বা চেনি এটা কঠিন পদাৰ্থ, চেনি কিমান উষ্ণতাত গলে, গতিকে বেলেগৰ গলনাংক বেলেগ বেলেগ হ'ব। ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ থৈছে, চোৱা ধুনীয়াকৈ গ্ৰীণ বক্সত ভৰাই থৈছে, কঠিন পদাৰ্থৰ গলনাংকই কি বুজায় এইটো কৈছে। কঠিন পদাৰ্থৰ গলনাংকই কণিকাবোৰৰ মাজত থকা আকৰ্ষণ বলৰ মাত্ৰা সূচায়। মানে যদি কোনো এটা পদাৰ্থৰ গলনাংক কম, মানে সিহঁতৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণী বল কম। যদি কণিকাবোৰৰ গলনাংক এটা পদাৰ্থৰ গলনাংক বহুত বেছি, তেতিয়া মানে কি বুজিম, কণিকাবোৰৰ মাজৰ যিটো তোমাৰ আকৰ্ষণী বল এইটো বেছি। মানে গলনাংক বেছি মানে কণিকাৰ মাজৰ আকৰ্ষণী বল বেছি, গলনাংক কম মানে কণিকাবোৰৰ মাজৰ আকৰ্ষণী বল কম। একদম ধুনীয়াকৈ মনত ৰাখিবা। এই মই লিখি দিছোঁ, গলনাংক কম মানে বলৰ মান কম। মই ইয়াত শ্বৰ্টকৈ লিখি ৰাখিছোঁ। ইয়াত কৈছে বৰফৰ গলনাংক কিমান, বৰফৰ গলনাংক হৈছে ইমান ডিগ্ৰী, ইমান 273.16 কে মানে কেলভিন। আমি উষ্ণতা কেইবাটাও স্কেলত জোখোঁ। এটা হৈছে কি চেণ্টিগ্ৰেড স্কেল, যিটো ডিগ্ৰী চেলচিয়াছ বুলি কোৱা হয়, আৰু এটা হৈছে কেলভিন স্কেল, তোমালোকে ক্লাছ 11ত পাবাই, আৰু এটা হৈছে কেলভিন স্কেল, আৰু এটা হৈছে ফাৰেনহাইট স্কেল। গতিকে ফাৰেনহাইট স্কেল, গতিকে এইকেইটা তোমালোকক দুটাই কৈছে, কেলভিন আৰু চেণ্টিগ্ৰেড, এইটো মনত ৰাখি ল'ল। আৰু এটা ফাৰেনহাইট আছে, এইটো পৰৱৰ্তী সময়ত তোমালোকে পাবা, ফাৰ্ষ্ট ইয়াৰত গ'লে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত গ'লেই তোমালোকে পাই যাবা। তাৰপিছত বৰফৰ গলনাংক কিমান, ইয়াত কি কৈছে 273 কেলভিন। তেতিয়া আমি কি ক'ম, আগতে পাইছোঁ বৰফৰ গলনাংক 0 ডিগ্ৰী চেলচিয়াছ, মানে 0 ডিগ্ৰী চেলচিয়াছ আৰু 273 কেলভিন একেই হয়, মানে সমান হয়। ইয়াত 0.16টো মানে কেলকুলেশ্যনৰ কাৰণে এইটো ব্যৱহাৰ কৰা নহয়। ইয়াত লিখিছে তলত, SI উষ্ণতাৰ SI একক হ'ল কেলভিন, ডিগ্ৰী চেলচিয়াছটো কিন্তু SI একক নহয়। উষ্ণতাৰ SI একক হ'ল কেলভিন। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, উষ্ণতাৰ SI একক কি, তেতিয়া ক'ব লাগিব কেলভিন, ডিগ্ৰী চেলচিয়াছ বুলি ক'লে ভুল হ'ব। আৰু এইটো 0 ডিগ্ৰী চেলচিয়াছ সমান কিমান হয়, 273.16 কেলভিন। আৰু সুবিধাৰ কাৰণে আমি কি লিখিম, 0 ডিগ্ৰী চেলচিয়াছ ইকুৱেল 273 কেলভিন বুলি ধৰা হয়। ইয়াত আৰু এটা কথা কৈছে, ইয়াৰ পৰা তোমালোকৰ এক্সাৰচাইজত প্ৰব্লেম আছে, কি কৈছে চোৱা, কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কি কৰিব লাগিব, কেলভিন স্কেলৰ উষ্ণতাৰ লগত, কেলভিনৰ লগত কি কৰিব লাগিব, কেলভিন উষ্ণতাৰ পৰা চেলচিয়াছলৈ নিওঁতে মানে যিমান কেলভিন থাকিব তাৰ পৰা বিয়োগ কৰিব লাগিব, বিয়োগ কৰি কৰা হয়। সেইদৰে চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ কি কৰিব লাগিব, যোগ কৰিব লাগিব। এইটো যেতিয়া মই প্ৰব্লেম কৰিম তেতিয়া বুজি পাবা। এইখিনি এটা কৈছে কি
ইয়াত কৈছে কি বৰফৰ গলনাঙ্ক কিমান 273.16 কেলভিন। আৰু এটা তোমালোকে ডেফিনেশ্যন মনত ৰাখিবা, গলনাঙ্ক আৰু এটা নাম আছে, গলি যোৱা প্ৰক্ৰিয়া বা অৰ্থাৎ কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক কি বুলি কয়, বিগলন বা ফিউজন বুলি কয়। কি বুলি কয়, কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক ফিউজন বুলি কয়। ফিউজন ইজ এ প্ৰচেছ ইন হুইচ সলিড মেল্টছ ইনটু লিকুইড। মনত ৰাখিবা। ইয়াত এতিয়া কৈছে, ইয়াত যে আমি অতিৰিক্ত তাপ দি আছিলোঁ, ইয়াত কৈছিলোঁ ন, মই আলোচনা কৰিছিলোঁ, ইয়াত কৈছে কঠিন পদাৰ্থ গলিব ধৰোঁতে তাৰ উষ্ণতাৰ পৰিৱৰ্তন নোহোৱাকৈ থাকে। উষ্ণতাৰ কিছু যেতিয়া গলিবলৈ আৰম্ভ কৰে আমি অতিৰিক্ত উষ্ণতা দি থাকোঁ, কিন্তু সেইটো কি নহয়, উষ্ণতাৰ পৰিৱৰ্তন নোহোৱাকৈ থাকে। তেন্তে প্ৰয়োগ হোৱা তাপখিনি কলৈ যায়? মই তোমালোকক অলৰেডি বুজাই কৈছোঁ, কিন্তু ইয়াত আকৌ দিছে, কিন্তু পঢ়ি লৈছোঁ। ওপৰৰ বৰফ গলোৱা পৰীক্ষাত তোমালোকে নিশ্চয় মন কৰিছা যে বৰফ গলিবলৈ আৰম্ভ কৰাৰ লগে লগে, মানে কেতিয়া আৰম্ভ কৰিছিল, 0 ডিগ্ৰী চেলচিয়াছ পোৱাৰ লগে লগে পিছৰ পৰাই গোটেই বৰফ টুকুৰাটো গলি শেষ নোহোৱালৈকে উষ্ণতাৰ কোনো পৰিৱৰ্তন হোৱা নাই। বিকাৰটো গৰম কৰি থাকিলেও, অৰ্থাৎ তাপ প্ৰয়োগ কৰি থকা স্বত্তেও উষ্ণতা বৃদ্ধি নহয়। বৰফৰ কণিকাবোৰৰ, এতিয়া কৈছে কি হয় ঘটনাটো, বৰফৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ এই প্ৰয়োগ কৰা তাপ শক্তি ব্যৱহাৰ হয়। অলৰেডি মই কৈছোঁ, মানে কি হয় যে বৰফৰ কণিকাবোৰৰ মাজত যিটো গোটেই বৰফ টুকুৰাটো পানী নহয়, যিখিনি বৰফ থাকি যায় সেইখিনিৰ কি হয়, মাজৰ আকৰ্ষণী বল অতিক্ৰম কৰিবৰ কাৰণে এই তাপ শক্তি ব্যৱহাৰ হয়। যিহেতু বিকাৰৰ পানীত উষ্ণতা বৃদ্ধি নোহোৱাকৈ এই তাপ শক্তি বৰফে শোষণ কৰিছে বা এবজৰ্ব কৰিছে, ইংৰাজীত এবজৰ্ব কৰিছে, সেয়েহে ইয়াক বিকাৰত থকা বৰফ, মানে সেয়েহে ইয়াক বিকাৰত থকা বৰফ আৰু পানীৰ মাজত বিলীন, মানে সেই তাপখিনি ক'ত বিলীন হৈ গৈছে, বৰফ আৰু পানীৰ মাজত বিলীন হৈ যোৱা বুলি কয়। আৰু এই পৰিমাণৰ তাপকে লিন তাপ বা লেটেণ্ট হিট বোলে। ইংৰাজীত লেটেণ্ট শব্দৰ অৰ্থ হৈছে হিডেন, সেইকাৰণে লেটেণ্ট হিট বুলি কয়। এতিয়া লেটেণ্ট হিটৰ ইয়াত কি দি আছে, ডিফিনিশ্যন দি আছে, একজেক্ট তেনেকৈ লিখিব লাগিব। এক বায়ুমণ্ডলীয় চাপ আৰু গলনাঙ্ক উষ্ণতা। গলনাঙ্ক উষ্ণতা মানে 0 ডিগ্ৰী চেলচিয়াছ বা 273 কেলভিন উষ্ণতা, মানে এক বায়ুমণ্ডলীয় চাপ আৰু 273 কেলভিন উষ্ণতাত 1 কেজি, 1 কিলোগ্ৰাম মানে 1 কেজি কঠিন পদাৰ্থ জুলীয় অৱস্থালৈ নিবলৈ, গোটেইখিনি মানে 1 কেজি পৰিমাণৰ কঠিনটোক সম্পূৰ্ণৰূপে জুলীয় অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলন, যিহেতু গলন হোৱাত ব্যৱহাৰ হৈছে তাপখিনি, এই বিগলনৰ লিন তাপ বা লেটেণ্ট হিট অফ ফিউজন। মই কৈছিলোঁ ন, মেল্টিং পইণ্ট বা গলন কৰাৰ আনটাৰ নাম বিগলন, সেইকাৰণে কৈছোঁ বিগলনৰ লিন তাপ বুলি কোৱা হয়। গতিকে 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত এটা ইম্পৰ্টেণ্ট কথা কৈ আছে, 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত বা 273 কেলভিন বৰফৰ কণিকাবোৰৰ তুলনাত, বৰফৰ যিবিলাক কণিকা আছিলে সেই কণিকাৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তি বেছি। কিয়নো বেছি? চোৱা, বৰফৰ টুকুৰাত শক্তি আছে, ইয়াত তুমি হিট কৰি আছা, যেতিয়া পানীলৈ পৰিৱৰ্তন হৈছে, পানী যেতিয়া হৈছে তেতিয়া কি হৈছে, ইয়াৰ বৰফৰ টুকুৰাতকৈ বেছি শক্তি থকাৰ কাৰণে পানী হ'ব পাৰিছে, পানী হৈ গৈছে। তাৰপিছত চোৱা, বুজি পাইছা? তাৰপিছত এইখিনি মই অলৰেডি বুজাই দিছোঁ, আকৌ ধুনীয়াকৈ ৰিডিং পঢ়ি দিছোঁ, কিতাপত থকাখিনি পঢ়িলে ভালকৈ বুজি পায়। যেতিয়া আমি পানী গৰম কৰোঁ তেতিয়া কণিকাবোৰ খৰকৈ গতি কৰিবলৈ, পানী যেতিয়া আমি গৰম কৰিবলৈ তেতিয়া কণিকাবোৰ কি কৰে, উতলিবলৈ আৰম্ভ কৰে, মানে খৰকৈ গতি কৰে। নিৰ্দিষ্ট উষ্ণতাত এনে এটা অৱস্থা পায়গৈ যে কণিকাবোৰ সিহঁতৰ মাজৰ পৰা আকৰ্ষণী বল ভাঙি মুক্ত হৈ যায়, আৰু যেতিয়া মুক্ত হৈ যাব তেতিয়াই কি হ'ব, ভাপ হ'বলৈ ধৰিব। সেই উষ্ণতাত জুলীয়া পদাৰ্থ গেছীয় অৱস্থালৈ হয়, মানে প্ৰথম গৰম কৰি থাকিলে সিহঁতৰ মাজত কি হৈছে, শক্তি পাই থাকে, কি হৈছে কণিকাবোৰৰ মাজত শক্তি পাই থাকে, শক্তি পাই এনেকুৱা এটা অৱস্থা পায় যোনটো সিহঁতৰ আকৰ্ষণী বলটো ভাঙি সিহঁত মুক্ত হৈ যায়। বায়ুমণ্ডলীয় চাপত আকৌ কৈছে, ডিফিনিশ্যন দিছে, বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয় পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে উতলাংক বোলে বা বইলিং পইণ্ট বোলে। উতলন হ'ল, এটা কথা ইম্পৰ্টেণ্ট কথা মনত ৰাখিবা, উতলন হ'ল কোনো এটা নিৰ্দিষ্ট পদাৰ্থৰ ভিতৰত হোৱা সামূহিক পৰিঘটনা, ইয়াক বাল্ক ফেনোমেনন বুলি কয়। মানে উতলন যেতিয়া হয়, তুমি যেতিয়া চাহ বহাবা আৰু গৰম কৰিবা তেতিয়া চাবা উতলনটো অকল পানীৰ ওপৰৰ পৃষ্ঠৰ পৰা নহয়, একদম তলৰ পৰা আৰম্ভ কৰি সকলো, মানে পানীৰ সকলো অংশৰ পৰাই কি হৈ যায়, ভাপ হৈ গুচি যায়। সেইকাৰণে কৈছে উতলন হ'ল কোনো নিৰ্দিষ্ট পদাৰ্থৰ
ভিতৰত হোৱা সামূহিক পৰিঘটনা এটা বাল্ক ফেনোমেনন হয় উত্তোলন বা ভেপৰাইজেশ্যন বুলি কয় আৰু এটা টাৰ্ম হৈছে ভেপৰাইজেশ্যন আৰু পানীৰ কণিকাবোৰৰ প্ৰয়োজনীয় শক্তি লাভ কৰি পানীৰ কণিকাবোৰে কি কৰে আমি যে প্ৰয়োগ কৰোঁ তাপ সেই তাপৰ পৰা প্ৰয়োজনীয় শক্তি লাভ কৰি বাষ্পীয় অৱস্থালৈ যায় ইয়াত আৰু এটা কথা কৈছে ইয়াত যেনেকৈ কৈছিলে বৰফৰ কণিকা টুকুৰাতকৈ পানীৰ কণিকাত কি হৈ থাকে শক্তি বেছি থাকে ঠিক সেইদৰে ইয়াতো কৈছে পানীৰ উষ্ণতাৰ বাবে পানীৰ বাবে এই উষ্ণতা কিমান হ'ব 373 কেলভিন মানে এই ভাপ হ'বলৈ যেটো উষ্ণতা কিমান লাগে 373 কেলভিন মানে 100 ডিগ্ৰী সেলসিয়াস হয় যেতে সেলসিয়াসৰ পৰা কেলভিনত নিউ তেতে আমি যোগ কৰিম বুলি কৈছিলো সেলসিয়াসৰ পৰা কেলভিনত নিলে কি কৰিব লাগে 273 যোগ কৰিব লাগে এখানে 100 আছিল তাৰ লগত 273 যোগ কৰি দিছে কেলভিন গুছি গ'ল এটা কৈছে বাষ্পীভৱনৰ লিনতাপৰ সূত্ৰ দিব পাৰিবানে এতিয়া মই তোমালোকক কৈছো এই বস্তুটো বাষ্পীভৱন নে বাষ্পীকৰণ ইয়াত মাজত কি আছে এটা আসামিজ টাৰ্মটো লৈ এটা খেলিমেলি এটা আছে মই ধৰিব পৰা নাই কাৰণ ইয়াতো বাষ্পীভৱন আছে সোৱা ইয়াত ইভাপোৰেশন ইংলিশ টাৰ্ম ইয়াতো বাষ্পীভৱন দি থৈছে গতিকে দুটাৰ মাজত এটো তোমালোকে ভেপৰাইজেশ্যন বা বয়লিং বুলি মনত ৰাখিবা আৰু এটো হয়তো বাষ্পীকৰণ হ'ব নহলে এটো বাষ্পীকৰণ হ'ব ইয়াত দুটাৰ মাজত অলপ খেলিমেলি এটা আছে গতিকে সে বাষ্পীভৱন বুলি কৈছো বাষ্পীভৱনৰ লিনতাপৰ সূত্ৰ দিব পাৰিবা না ইয়াত যেনেকৈ আছিল তেনেকৈ লিনতাপৰ সূত্ৰটো দিব লাগে তো তোমালোকে সূত্ৰটো এনেকৈ দিব লাগিব মই লিখি দিছো এক্সাক্ট ইয়াত যেনেকৈ আছে তেনেকৈ মই লিখি দিম ইয়াত এনেকৈ লিখিবা 1 বায়ুমণ্ডলীয় চাপত আৰু উত্তলাংক উষ্ণতা ইয়াত গলনাংক নহয় কি হ'ব উত্তলাংক কিমান 373 কেলভিন বা 100 ডিগ্ৰী সেলসিয়াস উত্তলাংক উষ্ণতা ইয়াত 1 কেজি আছিল ইয়াত ক'ব লাগিব 1 লিটাৰ জুলিয়া পদাৰ্থ 1 লিটাৰ জুলিয়া পদাৰ্থ গেছীয় বা বাষ্পলৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকেই কি হ'ব ইয়াত বাষ্পীভৱনৰ লিনতাপ বাষ্পীভৱন নে কৰণ এটো তোমালোকে টাৰ্মটো চাই লবা আৰু মোক কমেন্টত জনাবা বাষ্পীভৱনৰ লিনতাপ বা ইংলিশ টাৰ্মটো হৈছে লেটেন্ট হিট অফ বয়লিং অর ভেপরাইজেশন বয়লিং ইংলিশ টার্মত কিন্তু অসুবিধা নাই এটা হচ্ছে ভেপরাইজেশন বলে মই ইয়াত ধুনীয়াকৈ দি দিছো তোমালোকে লিখি লবা ডেফিনেশনটো ইয়াত কৈছে দিব পাৰিবানে এটা কৈছে 373 কেলভিন উষ্ণতা ইয়াত যেনেকৈ কৈছিলে 373 কেলভিন উষ্ণতাত জলীয় বাষ্পৰ কণিকাৰ শক্তি জলীয় বাষ্পৰ যোনটো কণিকাৰ শক্তি একে উষ্ণতাত মানে এই সেম উষ্ণতাত পানীৰ কণিকাৰ শক্তিতকৈ বেছি থাকে মানে বাষ্প এটাৰ কণিকাৰ শক্তি পানীৰ কণিকাৰ শক্তিতকৈ বেছি থাকে কিয়নো জলীয় বাষ্পৰ বা ষ্টিমত কি থাকে কণিকাবোৰে অতিৰিক্ত লিনতাপ ধৰি ৰাখে এটো মনত ৰাখিব লাগিব ইয়াত মই লিখি দিছো ইমান উষ্ণতাত জলীয় বাষ্পৰ কণিকাৰ শক্তি পানীৰ কণিকাৰ শক্তিতকৈ অধিক সেই কাৰণে তুমি যেতিয়া উতলি থকা পানীত
পানীত হাত দিলে আৰু ভাস্পত হাত দিলে কোনটোৱে বেছি তোমাক পুৰিব? নিশ্চয় জলীয় ভাস্পই বেছি পুৰিব। গতিকে এইখিনি কথা তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত কৈছে গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে উষ্ণতাৰ তাৰতম্য ঘটাই অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰি। আমি জানিব পাৰিছোঁ আমাৰ চাৰিঘৰ পদাৰ্থবোৰ তাপ প্ৰয়োগ কৰিলে কঠিনৰ পৰা জুলীয়া, জুলীয়াৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন। কিন্তু এনে কিছুমান পদাৰ্থ আছে যিবিলাকে কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ আৰু গেছীয়ৰ পৰা পোনে পোনে কি হৈ যায়? কঠিন অৱস্থা পাই যায়। সেই তেনেকুৱা পদাৰ্থ কিছুমান আছে। ইয়াত কৈছোঁ চোৱা, মানে ডাইৰেক্ট কি কৈছে মই ইয়াত দিলে তোমালোকে বুজি পাবা। এনে নৰ্মেলি কি হয়? কঠিন, তাৰপিছত কঠিনক তাপ দিলে জুলীয়া হয়, জুলীয়াক তাপ দিলে কি হৈ যায়? গেছীয়। এটা নৰ্মেল হয়। কিন্তু এনেকুৱা কিছুমান আছে য'ত কি হৈ যায়? কঠিন পদাৰ্থক তুমি তাপ দিছা, ডাইৰেক্ট কি হৈ যাব? গেছীয় হৈ যাব। জুলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ ডাইৰেক্ট গেছীয় অৱস্থা প্ৰাপ্ত হৈ যাব। এই যোনটো পৰিঘটনা, এই পৰিঘটনাটোক কোৱা হয় ঊৰ্ধ্বপাতন। অসমীয়াত কৈছে ঊৰ্ধ্বপাতন। এইটোৰ নাম মনত ৰাখিবা, কিন্তু এইটো মনত ৰাখিবই লাগিব। এইটো হৈছে সাবলিমেশ্যন। কি কোৱা হয়? সাবলিমেশ্যন। আৰু এইবিলাক যে সাবলিমেশ্যন কাক কয়, এনেকুৱা ডিফিনেশ্যন হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত কুৱেশ্যন আহিয়ে থাকে, বা আনকি ডিগ্ৰীত যেতিয়া তোমালোকে কেমিষ্ট্ৰি পঢ়িবা তেতিয়াও গম পাবা, BHCত যেতিয়া পাবা তেতিয়াও এইবিলাকৰ ডিফিনেশ্যন আহে যে সাবলিমেশ্যন কাক কয়। এতিয়া যদি তোমালোকে বুজি থৈ দিয়া নহয়, তেতিয়া তোমালোকৰ মানে কেমিষ্ট্ৰিত এটা মানে ভাল এটা কনচেপ্ট থাকিব, তেতিয়া বুজাত বহুত সুবিধা হ'ব। কঠিনৰ পৰা ডাইৰেক্ট গেছীয় হ'লে সেইটোক কি বুলি কোৱা হয়? সাবলিমেশ্যন। বা গেছীয়ৰ পৰা ডাইৰেক্ট কঠিন হ'লে সেইটোক কি বুলি কোৱা হয়? সাবলিমেশ্যন বা ঊৰ্ধ্বপাতন বুলি কোৱা হয়। এইখিনি কৈছে যে ৰূপান্তৰ ইহঁতে জুলীয় অৱস্থাৰ মাজেৰে পাৰ হৈ নোযোৱাকৈ অৱস্থাৰ ৰূপান্তৰ ঘটায়। ইয়াত এক্সাম্পল হৈছে নেপথিলিন বল। তোমালোকে যে কাপোৰ যে আছে, কাপোৰৰ ভাগত যাতে পঁইতাচোৰা বা পৰুৱা চৰুৱা বা বেলেগ কিবা নুসুমাবৰ কাৰণে বা নিগনিয়ে নুকুটিবৰ কাৰণে যে কিছুমান বগা বগা বল দি দিয়া হয়, সেইবিলাকে হৈছে কি? নেপথিলিন বল। আৰু এটা এক্সাম্পল হৈছে কৰ্পূৰ বা এলুমিনিয়াম ক্লৰাইড। এইবিলাক কি হৈছে? নেপথিলিন বল। সেইবিলাক কি হৈছে? ডাইৰেক্ট গেছীয় অৱস্থা প্ৰাপ্ত হয়। যদি আমি বলটো কাপোৰত থৈ দিওঁ তেতিয়া কি তাত গলি যায় নেকি? তেতিয়া লাহে লাহে তাৰ চাইজটো সৰু হৈ যায়, মানে ডাইৰেক্ট কি হৈ যায়? গেছীয় অৱস্থা প্ৰাপ্ত হয়। আছে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ, ইয়াৰ ডেফিনেশ্যন দিছে সাবলিমেশ্যনৰ, জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াটোক কি বুলি? ঊৰ্ধ্বপাতন বা সাবলিমেশ্যন বোলে। ডেফিনেশ্যনটো মনত ৰাখিবা। ইয়াত আৰু এটা কথা, আমি যে উষ্ণতা বঢ়াই 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 গৈছোঁ, তেতিয়া কি হৈছে? তোমাৰ যেতিয়া আমি উষ্ণতা বৃদ্ধি কৰিছোঁ তেতিয়া কঠিন গোটা অৱস্থা জুলীয় অৱস্থা গৈছে, আকৌ বৃদ্ধি কৰিছোঁ, কি হৈছে? গেছীয় হৈছে। আমি যদি আকৌ চেঁচা কৰোঁ তেতিয়া কি হ'ব? তোমালোকে এইটো পৰিঘটনা দেখিছা, যেতিয়া আমি চেঁচা কৰিম তেতিয়া গেছীয় বস্তু এটাক যেতিয়া আমি চেঁচা কৰিম তেতিয়া ই জুলীয় হ'ব। আকৌ জুলীয় বস্তু যদি আৰু চেঁচা কৰি দিওঁ তেতিয়া কি হৈ যাব? গোটা হ'ব। এতিয়া চোৱা, পানীক যেতিয়া আমি ফ্ৰিজত ভৰাই দিওঁ তেতিয়া কি হৈ যায়? বেছি চেঁচা হৈ কি হৈ যায়? গোটা হৈ যায়। গেছ এটাক সেইদৰে চেঁচা কৰিলে কি হৈ যায়? জুলীয়া অৱস্থা প্ৰাপ্ত হয়। গতিকে এই চাৰ্টটো তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট চাৰ্ট হয়। তাৰপিছত হৈছে কি? চাপৰ তাৰতম্যৰ প্ৰভাৱ, ইফেক্ট অফ চেঞ্জ অফ প্ৰেছাৰ। আমি শিকি আহিছোঁ যে উপাদান মানে যিবিলাক কণিকা আছে, উপাদান কণিকাবোৰ মাজৰ ব্যৱধানৰ ওপৰত নিৰ্ভৰ কৰি পদাৰ্থৰ বিভিন্ন অৱস্থাত থাকে। মানে যদি কণিকাবোৰ ওচৰা ওচৰিকৈ বহুত ওচৰা ওচৰিকৈ থাকে তেতিয়া সেইটো ক'ব কঠিন, যদি অলপ দূৰত দূৰত থাকে তেতিয়া তাক ক'ব জুলীয়া, আৰু বেছি দূৰত দূৰত থাকিলে তেতিয়া তাক কি ক'ব? গেছীয় বুলি ক'ব। গতিকে যেতিয়া আমি কণিকাবোৰ কি কৰিম? ওচৰ চপাই আনিম, মানে গেছ এটা আছে, গেছত কণিকাবোৰ বহুত দূৰত দূৰত থাকে, যেতিয়া আমি সেই কণিকাবোৰ ওচৰ চপাই আনিম, তেতিয়া প্ৰথম জুলীয় অৱস্থা প্ৰাপ্ত হ'ব। যেতিয়া আকৌ ওচৰ চপাই আনিম তেতিয়া কি হৈ যাব? কঠিন অৱস্থা প্ৰাপ্ত হ'ব। এইটোৱে কৈছোঁ চোৱা, এটা চিলিণ্ডাৰত থকা গেছখিনিৰ ওপৰত চাপ প্ৰয়োগ কৰিলে সংকুচিত কৰিলে কি হ'ব পাৰে? আমি জানো গেছীয় পদাৰ্থবিলাক কি হয়? সংকোচনশীল হয়। গেছীয় পদাৰ্থবোৰ কি হয়? সংকোচনশীল। সংকোচনশীল কেলে হয়? সিহঁতৰ মাজত কি থাকে? ব্যৱধান বহুত বেছি। সেইকাৰণে যেতিয়া আমি চাপ প্ৰয়োগ কৰোঁ তেতিয়া কি হৈ যায়? সিহঁত ওচৰ চাপি আহে। কেইটা দিছে? গেছৰ কণিকাবোৰ পৰস্পৰ ওচৰ চাপি আহিব নাই
আহিব, মই লিখি দিছো আহিব। চাপৰ পৰিৱৰ্তন কৰি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পৰা যাব নে যাব? ইয়াত চোৱা, ইয়াত কিছুমান গেছৰ কণিকা আছে, ইয়াত পিষ্টন আছে। পিষ্টন মানে এইটো তোমালোকে বেজিৰ চিৰিঞ্জ দেখিছা, বেজিৰ চিৰিঞ্জ যোনটো প্লাঞ্জাৰ বুলি কয়, সেইটো ঢালা, সেইটো পিষ্টন বুলি কয়। গতিকে যেতিয়া পিষ্টনটো চপাই দিম তেতিয়া কি হ'ব, গেছৰ কণিকাবোৰ ওচৰ চাপি আহিব। যেতিয়া ওচৰ চাপি আহিব আৰু যেতিয়া চপাই দিম তেতিয়া আৰু ওচৰ চাপি আহিব। ইয়াত কৈছে চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই, এই দুটা মনত ৰাখিব লাগিব। চাপ কম থাকিব লাগিব, চাপ কি থাকিব লাগিব, কম। চাপ কম, চাপ বেছি, চাপ কিমান, বেছি, আৰু উষ্ণতা কম। উষ্ণতা কম কৰি পদাৰ্থ কি কৰিব পাৰি, গেছীয় পদাৰ্থ জলীয় অৱস্থা কৰিব পাৰি। এতিয়া প্ৰশ্ন আহিব পাৰে, গেছীয় অৱস্থা জলীয় অৱস্থা কেনেকৈ কৰিব? কণ্ডিশ্যনটো কি হ'ব লাগিব? কণ্ডিশ্যনটো হৈছে কি হ'ব লাগিব, চাপ বেছি, চাপ ইনক্ৰিজ কৰিব লাগিব, আৰু তোমাৰ তাপ বা উষ্ণতা কি কৰিব লাগিব, উষ্ণতা যাক টেম্পাৰেচাৰ বুলি কয়, এই উষ্ণতাটো কি কৰিব লাগিব, কম ৰাখিব। কাৰণ যদি উষ্ণতা বৃদ্ধি কৰা তেতিয়া কণিকাবোৰ দেখোন দৌৰিবলৈ আৰম্ভ কৰিব, সিহঁতৰ কণিকাৰ মাজত ব্যৱধান বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। সেইকাৰণে উষ্ণতাটো কমাই ৰাখিব লাগিব। এটা এক্সাম্পল দিছে, গোটা কাৰ্বন ডাই অক্সাইড, সলিড কাৰ্বন ডাই অক্সাইডৰ কথা শুনিছা। ইয়াক কি কৰা হয়, উচ্চ চাপত সঞ্চিত কৰা হয়, চাপ বহুত বেছি প্ৰয়োগ কৰা হয়। সেইকাৰণে কণিকাবোৰ একদম ওচৰ চাপি আহে, ওচৰ চাপিৰ কাৰণে সিহঁত গোটা হৈ যায়। গোটা কাৰ্বন ডাই অক্সাইডৰ চাপ কমাই, যদি আমি চাপ কমাই দিওঁ, গোটা কাৰ্বন ডাই বহুত প্ৰেছাৰ দি বা চাপ দি সংকুচিত কৰি ৰাখে। যেতিয়া চাপ কমাই দিয়া হয় তেতিয়া কণিকাবোৰ লাহে লাহে কি হৈ যায়, কণিকাবোৰ আঁতৰি আহি কি হৈ যায়, এক বায়ুমণ্ডলীয় চাপলৈ আনিলে ই জলীয় অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে গেছীয় হৈ যায়। জলীয় অৱস্থাপ্ৰাপ্ত নহয়, ডাইৰেক্ট কি হৈ যায়, গেছীয়। এইকাৰণে এইটো এটা সাবলিমেশ্যন প্ৰক্ৰিয়া। এই কাৰণে গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলিও কয়। দেখা গ'ল যে চাপ আৰু উষ্ণতা এই পদাৰ্থবিধ কঠিন, জুলীয়া নে গেছীয় অৱস্থাত থাকিব তাক নিৰ্ধাৰণ কৰে। হয়, মানে কোনো এটা পদাৰ্থ বা গেছীয় অৱস্থাত থাকিব নে কঠিন অৱস্থাত থাকিব নে জলীয় অৱস্থাত থাকিব, এইটো কাৰ ওপৰত নিৰ্ভৰ কৰে, চাপ আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া যদি কি থাকে, প্ৰেছাৰ বহুত বেছি থাকে আৰু যেতিয়া কি থাকিব, টেম্পাৰেচাৰ বহুত কম থাকিব, তেতিয়া বস্তুটো কি থাকিব, কঠিন হৈ থাকিব। আনহাতে যেতিয়া প্ৰেছাৰ বহুত কম আৰু উষ্ণতা বহুত বেছি, তেতিয়া বস্তুটো কি হ'ব, গেছীয় হ'ব, আৰু তাৰ মাজত থাকিলে জুলীয়া হ'ব। ইয়াত কৈছে চোৱা, গোটাৰ পৰা আমি জুলীয়া কৰাটো কি প্ৰক্ৰিয়া কয়, বিগলন প্ৰক্ৰিয়া বুলি কয়। ঠিক আছে, চেঁচা কৰিলে কি হৈ যাব, যেতিয়া বৰফ জুলীয়াটো কি হৈ যায়, গোটা হৈ যায়, তেতিয়া ফ্ৰিজিং হয়। সেইটো ফ্ৰিজিং বা স্ফটিকীকৰণ, অসমীয়াত স্ফটিকীকৰণ বা ইংৰাজীত ফ্ৰিজিং বা ক্ৰিষ্টেলাইজেশ্যন বুলি ক'ব। ঠিক আছে, জুলীয়াটোক যেতিয়া আমি বেছি তাপ দিওঁ তেতিয়া বাষ্পীভৱন হৈ যায় বা বাষ্পীকৰণ, ভেপৰাইজেশ্যন হয়। আৰু যেতিয়া আমি গেছটোক কি কৰি দিওঁ, ভাস্পটো যেতিয়া ঠাণ্ডা হয় তেতিয়া কি হৈ যায়, আকৌ জুলীয়া হৈ যায়। আমি ঢাকনিৰ যে এক্সাম্পলটো যে দিছিলোঁ, যেতিয়া পানী গৰম কৰা হয় তেতিয়া ঢাকনিত গৈ বহে, আৰু যেতিয়া লাহে ঠাণ্ডা হয় আকৌ ঢাকনিত গৈ পানী হৈ যায়। সেইটো হৈছে, আৰু সেইটোক অসমীয়াত ঘনীভৱন বুলি কয় আৰু ইংৰাজীত কণ্ডেনচেশ্যন বুলি কয়। ঠিক সেইদৰে গোটাৰ পৰা ডাইৰেক্ট গেছ হ'লে ঊৰ্ধ্বপতন, গেছৰ পৰা ডাইৰেক্ট গোটা হ'লে কি হৈ যায়, গোটা হ'লে সেইটো ঊৰ্ধ্বপতন বুলি। আৰু ইয়াত আৰু এটা কথা তোমালোকে মনত ৰাখিবা, চাপৰ যে বায়ুমণ্ডলীয় চাপ বুলি কৈছিলোঁ, এইটো হৈছে গেছৰ চাপ জোখাৰ এটা একক, কেইবাটাও একক আছে গেছৰ চাপ জোখাৰ, এটা একক হ'ল ATM বা এটমস্ফিয়াৰ। ইয়াত কৈছে চাপৰ একক হৈছে কি, SI একক হৈছে পাস্কেল, চাপৰ SI একক হৈছে পাস্কেল। আমি জানো চাপ P = ফ'ৰ্চ পাৰ এৰিয়া, তেতিয়া কি হ'ব, ফ'ৰ্চৰ একক হৈছে নিউটন, এৰিয়াৰ একক হৈছে মিটাৰ স্কোৱাৰ। গতিকে তাৰ এককটো কি হ'ব, প্ৰেছাৰৰ এককটো হ'ব নিউটন মিটাৰ স্কোৱাৰ, নিউটন পাৰ মিটাৰ স্কোৱাৰ। এইটো হৈছে কাৰ, প্ৰেছাৰৰ একক। আৰু এই এককটোক এটা স্পেচিয়েল নাম দিয়া আছে, এই নামটো হৈছে পাস্কেল। আৰু এক ATM, এক এটমস্ফেৰিক প্ৰেছাৰ সমান কি হয়, 1.01 × 10⁵ পাস্কেল। এইটো যে একদম মনত ৰাখিবা, এইটো যে ক্লাছ 11 যোৱাৰ লগে লগে এইটোৰ বহুত ইউজ আছে। গতিকে এইটো এক ATM সমান কিমান, 1.01 × 10⁻⁵ পাস্কেল। বায়ুমণ্ডলীয় চাপ কক কয়, বায়ুমণ্ডলত থকা বায়ুৰ চাপকে, মানে সাগৰ পৃষ্ঠত যিটো বায়ু আছে, সেই বায়ুৱে সাগৰ পৃষ্ঠত যিটো চাপ দিয়ে সেইটোৱে হৈছে কি, বায়ুমণ্ডলীয় চাপ। সাগৰ পৃষ্ঠত বায়ুমণ্ডলীয় চাপেই হ'ল 1 এটমস্ফিয়াৰ। ইয়াক সাধাৰণতে বায়ুমণ্ডলীয় চাপ বা নৰ্মেল
সাধাৰণ বায়ুমণ্ডলীয় চাপ বা নৰ্মেল এটমছফিয়াৰিক প্ৰেছাৰ বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা আৰু যদি বুজি পোৱা নাই ভিডিওটো দুবাৰ বা তিনিবাৰ চাবা কিন্তু ইয়াত যেটো কনসেপ্ট আলোচনা কৰা হৈছে কনসেপ্টটো বহুতেই ইম্পৰ্টেন্ট হয় তোমালোকৰ লাইফ চেঞ্জিং এটা কনসেপ্ট হয় মানে এটো বহুতে মানে কনসেপ্টটো বুজি পোৱাত অসুবিধা হয় গতিকে তোমালোকে ভালকে ভিডিওটো আবার চাই লবা আৰু মই যেনেকে ইয়াত শর্ট নোট এনেকে লিখি লৈছো তোমালোকে ভিডিওটো পোস্ট কৰি যত যত লিখিছো এই কথাবিলাক ধুনীয়াকে লিখি লবা গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছো আৰু এটা ভিডিওত হয়তো এটা চেপ্টাৰ সামৰণি মাৰিম গতিকে চাই থাকিবা ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন আৰু তোমালোকৰ মৰম আশা কৰিছো শেয়াৰ কৰিবা শেয়াৰ ইজ কেয়াৰিং বুলি কয় গতিকে তোমালোকৰ যেতিয়া মৰম পাম তেতিয়া আমি আৰু অধিক উৎসাহেৰে ভিডিওবিলাক বনাবলৈ যত্ন কৰিম গতিকে চাই থাকিবা ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন থ্যাংক ইউ